এটা ব্ৰেকিং নিউজ। ডাম্পাৰৰ দৌৰাত্মৰ বাবে পুনৰ নতুন শৰাইঘাটৰ দলঙত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত এজন লোকজন চাইকেল চলাই আমিনগাঁও অভিমুখে গৈ আছিল। জানিব পৰা মতে মৃত লোকজন ছিকিউৰিটি ৰূপে কৰ্মৰত আছিল। জালুকবাৰী যান বাহন আৰক্ষীয়ে খেদি খেদি ডাম্পাৰ চালকজনক আটক কৰে। ডাম্পাৰ চালকজনৰ নাম জামাল আলী, ঘৰ কামৰূপৰ নগৰবেৰাত। জানিব পৰা মতে ডাম্পাৰ চালকজনৰ লাইচেন্স নোহোৱাকৈ ডাম্পাৰ চলাই আহিছিল। জালুকবাৰী যান বাহন আৰক্ষী উপস্থিত হৈ লোকজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰে। এতিয়ালৈকে মৃত ব্যক্তিজনৰ পৰিচয় জানিব পৰা হোৱা নাই। আমি এনে ৰাতিপুৱা এবাৰ আহি ঘূৰিবলৈ চাই গৈছো, একো নাইকিয়া। তাৰপিছত গাড়ী এখন বৈ আছো, গাড়ীখন টানি আছো, ইফালে টানি নি পাইছো, ইফালে মানে ইয়াতে বোলে এক্সিডেণ্ট বুলি শুনা পাই আমি দৌৰি আহিলো। এক্সিডেণ্টটো হৈছে নতুন ব্ৰিজখনৰ পাণ্ডু আমিনগাঁও অভিমুখে অহা গাড়ী, মানে গাড়ী বাম্পাৰে খুন্দিয়ালে। বাম্পাৰে ডাম্পাৰ এতিয়া ধৰা হৈছে। আগত আছে অলপ। তেওঁ লাইচেন্স আছে নে এইটো চোৱা নাই। মানুহটোহে ধৰিলো, মানুহটো ধৰিলো আৰু লাইচেন্স আছে নে মানুহটো স্পট ডেড। মানুহজন গম পোৱা নাই এতিয়ালৈকে। তেওঁৰ ID প্ৰুফ চোৱা নাইকিয়া, চালেহে গম পায়। বাম্পাৰখন পলাব লৈছিল, কিন্তু চাইকেলখন গাড়ীৰ ভিতৰত সোমোৱাৰ কাৰণে সি যাব নোৱাৰি। লাইচেন্স নাই, কাগজ পাতি নাই, একো নাই, কেনেকুৱা গাড়ী চলাব পাৰে? ইহঁতক জ্বলাই দিব লাগে, গাড়ীও জ্বলাব লাগে, ড্ৰাইভাৰো জ্বলাই দিব। গাড়ী চলাব নোৱাৰো, এনেকুৱা গাড়ী চলাই সিহঁতে। আমি এইখিনি দেখা পাইছো, চাইকেল তলত সোমাই আছে, মানুহ ডেড বডি কৰি দিলে। কিয় এনেকুৱা গাড়ী চলাই? চৰকাৰে এইটো তদন্ত কৰিব লাগে, উপযুক্ত শাস্তি দিব লাগে। ড্ৰাইভাৰ মই গম পোৱা নাই বুলি মই গম পাইছো। এইবিলাকতো আছে, আমি ৰাস্তাত গাড়ী লৈ যাব নোৱাৰো, বাইক লৈ যাব নোৱাৰো, সিহঁতৰ অত্যাচাৰত। আমি এনে ৰাতিপুৱা এবাৰ আহি ঘূৰিবলৈ চাই গৈছো, একো নাইকিয়া। তাৰপিছত গাড়ী এখন বৈ আছো, গাড়ীখন টানি আছো, ইফালে টানি নি পাইছো, ইফালে মানে ইয়াতে বোলে এক্সিডেণ্ট বুলি শুনা পাই আমি দৌৰি আহিলো। এক্সিডেণ্টটো হৈছে নতুন ব্ৰিজখনৰ পাণ্ডু আমিনগাঁও অভিমুখে অহা গাড়ী, মানে গাড়ী বাম্পাৰে খুন্দিয়ালে। বাম্পাৰে ডাম্পাৰ এতিয়া ধৰা হৈছে। আগত আছে অলপ। তেওঁ লাইচেন্স আছে নে এইটো চোৱা নাই। মানুহটোহে ধৰিলো, মানুহটো ধৰিলো আৰু লাইচেন্স আছে নে মানুহটো স্পট ডেড। মানুহজন গম পোৱা নাই এতিয়ালৈকে। তেওঁৰ ID প্ৰুফ চোৱা নাইকিয়া, চালেহে গম পায়। বাম্পাৰখন পলাব লৈছিল, কিন্তু চাইকেলখন গাড়ীৰ ভিতৰত সোমোৱাৰ কাৰণে সি যাব নোৱাৰি। লাইচেন্স নাই, কাগজ পাতি নাই, একো নাই, কেনেকুৱা গাড়ী চলাব পাৰে? ইহঁতক জ্বলাই দিব লাগে, গাড়ীও জ্বলাব লাগে, ড্ৰাইভাৰো জ্বলাই দিব। গাড়ী চলাব নোৱাৰো, এনেকুৱা গাড়ী চলাই সিহঁতে। আমি এইখিনি দেখা পাইছো, চাইকেল তলত সোমাই আছে, মানুহ ডেড বডি কৰি দিলে। কিয় এনেকুৱা গাড়ী চলাই? চৰকাৰে এইটো তদন্ত কৰিব লাগে, উপযুক্ত শাস্তি দিব লাগে। ড্ৰাইভাৰ মই গম পোৱা নাই বুলি মই গম পাইছো। এইবিলাকতো আছে, আমি ৰাস্তাত গাড়ী লৈ যাব নোৱাৰো, বাইক লৈ যাব নোৱাৰো, সিহঁতৰ অত্যাচাৰত।